নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগত কৰিছো আৰু আজি মই আকৌ কিচেনৰ পৰাই ভিডিঅটো আৰম্ভ কৰিছো আৰু মই আজি কিনো বনাইছো আহকচোন আপোনালোকক দেখুৱাম এয়া চাওকচোন কিমান ধুনীয়া এটা কেক আৰু এইটো হৈছে কাষ্টাৰ্ড ভেনিলা কেক আৰু এই কেকটো মই কেনেকেনো বনালো এয়া আপোনালোকক দেখুৱাম আহক এয়া এটা কাপত মই আধা কাপ চেনি লৈ লৈছো আৰু এই আধা কাপ চেনি নৰমেল চেনি হয় চাহ খোৱা চেনিটো আৰু এই আধা কাপ চেনি মই এই মিক্সি জাৰত দি দিছো এয়া প্ৰথমতে মই পিছি গুৰি কৰি আনি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাম এয়া মই পিছি লৈ আনিলো আৰু এয়া এতিয়া মই চেনিখিনি ইয়াতে ঢালি দিলো এতিয়া মই কেক বনাওতে এই কাপটোৰে সব বস্তু জুখিম আধা কাপ চেনি ললো এতিয়া মই ইয়াত আধা কাপ ৰিফাইন তেল লম এই আধা কাপ ৰিফাইন তেল মই ইয়াতে দি দিম দিয়াৰ পিছত এইখিনি মই খুব ভালদৰে মিলাম এতিয়া দেখিছেনে আপোনালোকে এইখিনি মই খুব ভালদৰে মিলাম একেবাৰে ক্ৰীমৰ টেক্সচাৰ আহিব লাগিব ফুলি উঠিব লাগিব একেবাৰে এইখিনি যিমান ভালকে আমি মিলাম সিমানে কেকটো ভাল হয় মানে ফুলি উঠিব আৰু একেবাৰে নৰম হয় এনেদৰে 5 মিনিট মান ভালদৰে মই মিলাই থাকিম একেবাৰে ফেন উঠাৰ লিখিয়া হৈ যাব ক্ৰীমৰ দৰে হৈ যাব এয়া মোৰ ফিটি হৈ গল এতিয়া মই ইয়াত এনেকুৱা চাকনি এখন দি দিম আৰু চাকনিখনত এইটো কাপেৰে 1.5 কাপ ময়দা দিম এয়া কাপ এয়া আধা কাপ তাৰ পাছত ইয়াত মই এইটো কাষ্টাৰ্ড পাউডাৰ আৰু ভেনিলা ফ্লেভাৰৰ হয় ইয়াৰ মই আধা কাপ দিম আৰু এইটো বেকিং পাউডাৰ এচামুচ আৰু ইয়াত আধা চামুচ 1.5 চামুচ হ'ল এতিয়া মই এইখিনি চালি ল'ম ভালধৰণে চালি ল'ম চালি লোৱাৰ পিছত এইখিনি মই এতিয়া মিলাই দিম এতিয়া ইয়াত এয়া 1 কাপ মই গাখীৰ লৈছো ঠাণ্ডা গাখীৰ হয় এই ঠাণ্ডা গাখীৰ মই গোটেই 1 কাপ লাগিব সকে তথাপিও মই একেলগে মিলাই নিদু অলপ অলপকে দি মই মিলাই যাম ইমান থৈছো আৰু অকমান দি দিম এতিয়া মই এইখিনি ভালদৰে মিলাই লম এয়া মোৰ ভালদৰে মিলাই হৈ গল চাওকচোন এনেকে ওপৰলে দি তললে পেলাইলে এটা ৰিবনৰ দৰে ফিটাৰ দৰে হ'ব লাগে
এনেকুৱা লিকুইডটো মানে ইমান বেছি গাঢ়াও নহয় আৰু একেবাৰে পনীয়াও নহয় এয়া এনেকুৱা মোৰ হৈ গ'ল এতিয়া মই আৰু এই একাপ যে গাখীৰ লৈছিলোঁ সম্পূৰ্ণ একাপ গাখীৰ এগিলাচ গাখীৰ পুৰা লাগি গ'ল ইয়াত এয়া হৈ গ'ল এতিয়া এইটো টুটি ফ্ৰুটি বুলি কয় এইটো নিমিলালেও একো নাই এনেকৈ আপোনালোকে বনাব পাৰে আৰু নতুবা ইয়াত খিচমিচ দিব পাৰে আপোনালোকে আৰু খিচমিচ নিদিলে কাজু ড্ৰাই ফ্ৰুটো দিব পাৰে নতুবা চেৰিও কাটি দিব পাৰে মোৰ এইটো আছিলে আগতে অনা টুটি ফ্ৰুটি বুলি কয় বজাৰত পায় তাৰে মই ইয়াত 2 চামুচ লৈ ল'লোঁ ইয়াত 2 চামুচ লৈ ল'লোঁ আৰু ইয়াত মই 1 চামুচ এয়া হেৰি মিলাই দিম ময়দা মিলাই দিছোঁ এই ময়দা আধা চামুচ মিলাই দিম ইয়াত ময়দা মিলাই মই কেকৰ বেটাৰটোত ঢালি দিম এয়া দেখিছেনে এনেকৈ দিলে কি হয় টুটি ফুটিবোৰ নতুবা কি হয় তললে পৰি থাকে এনেকৈ দিলে ৰৈ যাব এয়া 1 চামুচ আৰু 1 চামুচ মই এয়া দি দিলোঁ এইবোৰ মিলাই দিলে কি হয় দেখিবলৈ একেবাৰে কেকটো বজাৰৰ কেকৰ দৰে হৈ পৰে দেখিছেনে এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া এটো মোৰ কেক টিনত মই অকণমান তেল চাৰিওপিনে এনেকৈ লগাই দিলোঁ এয়া ধুনীয়াকৈ মই চাৰিওপিনে কেক টিনত অকণমান তেল ব্ৰুছডালে হাতেও লগাব পাৰি যেহেতু মোৰ বাটাৰ পেপাৰ নাই কেক পেপাৰটো ইয়াত নাই সেইকাৰণে মই এনেকৈ অকণমান তেল লগাই দিলোঁ লগাই দিয়াৰ পাছত ময়দা 1 চামুচ মই এনেকৈ দি দিছোঁ দিয়াৰ পিছত এটা এনেকৈ মই চাৰিওপিনে মিলাই যাম এয়া দেখিছেনে এটা ময়দাৰ কোটিং হৈ যাব চাৰিওপিনে এয়া চাৰিওপিনে ময়দা ভালকৈ লাগি গ'ল আৰু এই বাকি থকাকত মই থৈ দিম এতিয়া এই কেকৰ বেটাৰখিনি আৰু মই চাওক মই গেছটো প্ৰথমৰ পৰাই গৰম কৰি থৈ দিছোঁ প্ৰিহিট কৰি থৈছোঁ মই কেৰাহীত নবনাওঁ মোৰ কেৰাহী ডাঙৰ কেৰাহীখন কিবা বেলেগত কামত লাগি আছে সেইকাৰণে মই কুকাৰটোতে বনাম আৰু এইটো কুকাৰ ইয়াত মই এনেকুৱা এখন যিকোনো প্লেট আপোনালোকে দিব পাৰে এইটো মোৰ ঢাকুন হয় এই ঢাকুনখন মই ইয়াত এনেকৈ দি দিলোঁ মাজত আৰু এই গেছটো আগৰে পৰাই মই 5 মিনিটমান আগতে এইটো কুকাৰটো মই গৰম কৰি থৈছোঁ আৰু এতিয়া এই কেক টিনটো মোৰ হৈ গ'ল এতিয়া কেক টিনটোত মই কেকৰ বেটাৰখিনি দি দিম ধুনীয়াকৈ মই মই গোটেইখন ইয়াত দি পেলানি এনেকৈ টেপ কৰি দিলোঁ তাৰপিছত মোৰ বাকী থকা চেৰিখিনি মই ওপৰত এনেকৈ ধুনীয়াকৈ দি দিছোঁ দেখিবলৈও ভাল লাগে খাবলৈও ভাল হয় মোৰ হৈ গ'ল এয়া মই এতিয়া এইটো লাহেকৈ মই ইয়াত দি দিম এয়া দেখিছেনে মই ইয়াত ধুনীয়াকৈ মাজত অকণমান মিলাই ধুনীয়াকৈ কুকাৰটোৰ মাজত মই দি দিলোঁ আৰু এখন কুকাৰৰ ঢাকুনখনৰ এই ৰবৰডাল মই খুলি দিছোঁ আৰু এয়া কুকাৰৰ চিটিটোও নলগাওঁ আৰু মই ঢাকুনখন এয়া মই কুকাৰৰ ঢাকুনখন ধুনীয়াকৈ মই লগাই দিলোঁ আৰু এই গেছৰ ফ্লেমটো মই সিম কৰি দিলোঁ কম কৰি দিলোঁ আৰু এনেদৰে মই এতিয়া 35-40 মিনিটমান লাগিব কেকটো হ'বৰ কাৰণে আৰু কি কৰিম মই মাজে মাজে 10 মিনিটৰ মূৰে মই চাই থাকিম কেকটো ফুলিছেনে নাই কি হৈছে এতিয়া মই এনেদৰে থলোঁ আৰু 10 মিনিটৰ মূৰে মই চাই তাৰপিছত মই আপোনালোকক দেখুৱাম এয়া 40 মিনিটে হ'ল সময় মই মাজে মাজে চাইছিলোঁ বাৰু
কেকটো খুলিছিল এতিয়া 40 মিনিট হৈ গ'ল মই খুলি চাওঁ কি হৈছে এই চাওকচোন ধুনীয়াকৈ কেকটো ফুলিটো হ'ল এতিয়া এনেকুৱা চাকুখনেৰে মই এনেকৈ ভৰাই চাম এনেকৈ ভৰাই চোৱাৰ পিছত দেখিছেনে চাকুখনত ক'তো লাগি অহা নাই ধুনীয়া চাকুখন হৈ আহিছে মানে আমাৰ কেকটো হৈ গ'ল যদি ইয়াত অকমান লাগি আহিলে হয় তেতিয়া আমি গম পালোহেঁতেন যে কেকটোৰ ভিতৰখন খিজা নাই এতিয়া আকৌ এবাৰ মই কৰি দেখাইছোঁ এয়া চাওক চাকুখনত ধুনীয়া হৈ আছে ক'তো মানে আঠা লিখা বা কেকৰ বেটাৰটো লগা নাই ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে আমাৰ কেকটো ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি গেছটো অফ কৰি দিম গেছটো অফ কৰি দিলোঁ এতিয়া আমি লাহেকৈ এয়া গৰম হৈ আছে লাহেকৈ আনি পেলানি ইয়াতে থৈ দিছোঁ এতিয়া অলপ দেৰি থ'ব লাগিব গৰম হৈ আছে উলিয়াব নোৱাৰি অলপ দেৰি পিছত ঠাণ্ডা হ'লে মই কেকটো উলিয়াই আৰু কাটি আপোনালোকক দেখুৱাম এয়া আমাৰ কেকটো ঠাণ্ডা হৈ গ'ল এতিয়া আমি কেকটো ইয়াৰ পৰা উলিয়াম প্লেটত প্ৰথমতে মই এনেকৈ ৰাউণ্ডটো অলপ অতৰাই লৈছোঁ এইটো তাৰপিছতে এখন প্লেটত এনেকৈ দি অলপ টেপ কৰি দিছোঁ এই ধুনীয়াকৈ ওলাই আহিছে এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈছে ক'তো জ্বলা নাই এতিয়া আমি আৰু এখন প্লেট দি এনেকৈ লৈ ল'ম এইটো আমাৰ কেক চাওক একদম এইটো এয়া একদম নৰম বহুত ধুনীয়া হৈছে দেখিবলৈতো ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া হয় মই এতিয়া আপোনালোকক কাটি দেখুৱাওঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে একেবাৰে বজাৰৰ কেকৰ দৰে হৈ পৰিছে একেবাৰে নৰম এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল হয় এয়া এয়া মই দেখিলে নহয় কাটি দেখুৱাই দিলোঁ কিমান ধুনীয়া হৈছে কাষ্টাৰ্ড ভেনিলা কেক হয় এইটো আৰু আপোনালোকে চাই বাৰু কেনেকুৱা পালে যদি চাই ভাল পাইছে আপোনালোকেও বনাই চাব আৰু কমেণ্টত লিখিবচোন কেনেকুৱা হৈছে বা আপোনালোকে বনোৱাৰ পিছত কেনেকুৱা লাগিল তাকে কৈ মই আজি ভিডিঅ'টো সামৰিছোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ইমান দেৰি আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আজিলৈ মই সামৰিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ